কামনা এটা আজি মোৰ পূৰণ হৈছে। গতিকে আপোনালোকৰ লাগিব অৰ্থে গোবিন্দ ভঁৰালৰ দ্ৰব্য বিভিন্ন স্থানৰ পৰা ক্ৰয় বিক্ৰয় আনোতে দ্ৰব্যৰ মানে ছিদ্ৰ নাই, কিন্তু কিনি আনোতে দিওঁতে হয়তো অহংকাৰ হ'ব পাৰে। ধুনীয়া জাহাজী কলাশী কিনিবলৈ গৈছে, দোকানী সুধিলে কিমান দাম, বোলে 80 টকা। 80 টকা ল'বানে বুলি নেগেটিভ শব্দ প্ৰয়োগ কৰিলে। শব্দ ৱৰ্ড ইজ গড, শব্দ ব্ৰহ্ম অবিনাশী। আপুনি যি বাক্য কৰিব সেই তাতে সেইটো ক্ৰিয়া হ'ব। গতিকে আপোনাৰ দুখ লাগি আহিলে, সেইকাৰণে ভকতৰ ওচৰত আগতে আবাহন সেৱাত কয় যে দ্ৰব্যৰ ছিদ্ৰ নাই, ক্ৰয় বিক্ৰয় কৰি আপোনাৰ খবৰত লাগিব অৰ্থে অৰ্পণ কৰোঁতে বিভিন্ন দুখী থাকিব পাৰে, আপোনালোকে নিশ্চিতৰূপে গ্ৰহণ কৰি সেৱকী পৰিয়ালটোক কৃপা কৰিব। এইবুলি সেৱা ধৰে নে নধৰে? সেইটো আবাহন সেৱা বুলি কয়, আবাহন সেৱা। এতিয়া এওঁ গোটেই সকলোকে মাতি আনি আবাহন কৰি কৈছে যে মই এটা, তোমালোকেতো দেখিছা মোৰ ধুনীয়া ভাৰ্যা আছে, কিন্তু সতি সন্তান নাই, সেই দুখত মই ভাগি আছোঁ। গতিকে তোমালোকক মই মাতি আনি তোমালোকৰ আশীৰ্বাদৰ যোগেদি মই এটা সন্তান পাবৰ কাৰণে এই আয়োজনটো কৰিছোঁ। কাৰণ এতিয়া কলিযুগৰ মানুহে পোনপটীয়াকৈ ভগৱন্তক কাৰো ঘৰলৈ কাৰো সমাজলৈ আহি আয়ুষ্মান ভৱ, ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, ঘৰখন মংগল হ'ব বুলি ভগৱন্তক কৃষ্ণই আহি নকয়হি। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। আপোনালোকে ভকত বৈষ্ণৱ আলহী অতিথি আহিলে যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি নাভাবিব, এয়া আত্মাস্বৰূপ ঈশ্বৰ আহিছে। আপোনাৰ ঘৰৰ কাষৰ মানুহজন আহিলেও বা 20 মাইল আঁতৰৰ মানুহজন আহিলেও ঘৰৰ কাষৰ মানুহজন বা মানুহগৰাকী যাদৱ মাধৱ আহিছে বুলি ভাবিলে আপোনাৰ ভুল কৰা হ'ব। গতিকে ঘৰৰ কাষৰ মানুহজন বা মানুহগৰাকীক যদি আসনত বহুৱাই ধূপ এডাল জ্বলাই সেৱা এটা লয়, তেওঁ অ' হৰি অ' ৰাম বুলিয়ে ক'ব। 20 মাইল আঁতৰৰ ভকত বা আই এগৰাকীক সেৱা কৰিলেও অ' হৰি অ' ৰামে ক'ব। অ' হৰি অ' ৰামটো আপুনি মই ভবা যাদৱ মাধৱ কল্পনা মাধৱীয়ে কোৱা নাই। কোনে কৈছে? আত্মাই। আত্মা ঈশ্বৰ। গতিকে আত্মাৰ পৰা আমি আশীৰ্বাদ ল'ব লাগে। গতিকে তেওঁ ভাবিলে যে আমাৰ গীতা ভাগৱতে কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতি সে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে কলিযুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে ভক্তিৰ মাধ্যমেদি কৰিব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰোগুৰু দায়া তনয় অধিক। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও ভকতৰ প্ৰতি শ্ৰদ্ধাটো বেছি হ'ব লাগিব। আৰু ভকতে যদি বৰ ভাল লাগিলে গৃহস্থী ঘৰলৈ গৈ সমাজখনলৈ গৈ বুলি যদি কয়, স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। মনত ৰাখিব। গতিকে কৃষ্ণই পোনপটীয়াকৈ আমাক আশীৰ্বাদ নিদিয়ে, ভকতৰ আশীৰ্বাদ ল'ব লাগিব। ভকতৰ আশীৰ্বাদ। সেইকাৰণে আমাৰ প্ৰত্যেক ঘৰতে পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমাৰ ভকতৰ পদধূলি আমাৰ গৃহত পৰিব লাগে। এই কথা 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথু প্ৰভুৱে 4ৰ্থ স্কন্ধ ভাগৱতত কৈ গৈছে। কি বুলি? যাহাৰ গৃহত নুহি উপগত, একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটোমত। যাৰ ঘৰত ভকতৰ পদধূলি নপৰে, ঈশ্বৰৰ নাম নলয়, ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰ থাকিলেও আপদৰ পৰা মুক্ত নহয় বুলি ভাগৱতে কৈছে। সুমংগলে অমংগল জানা কৃষ্ণ বিনে, অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে। 10টা পকা ঘৰ থাকিলেও, 10খন গাড়ী থাকিলেও আপোনাৰ শৰীৰটো সুস্থ হৈ নাথাকিবও পাৰে, আপোনাৰ মনটো আনন্দত নাথাকিবও পাৰে। গতিকে আপোনাৰ পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাৰ মন শৰীৰ আৰু আত্মাক উন্নতি পথত সহায় কৰিব নোৱাৰে। কোনে কৰিব? আন যত সবে মিছা ভক্তিৰ অভাৱে। ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকীৰ্ত পদসেৱন আত্মনিবেদন স্মৰণ, তাৰ ভিতৰত এক প্ৰকাৰ ভকতি আচৰণ কৰিলেও আপোনাৰ জীৱই পৰম গতি পাব। আমি ল'ৰা ছোৱালীক এই শিক্ষা দিব লাগিব। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যাতে ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম ল'বলৈ আমি তেওঁলোকক ক'ব লাগিব যে, গতিকে আমাৰ কলিত সেইজনেই ভকত, হৰিনাম ঘোষী কলি যুগত নিশ্চয়ে শুইবেক লোক ভকত। যাৰ মুখত ঈশ্বৰৰ নাম থাকিব তেওঁৱেই ভকত, আৰু যাৰ মুখত ঈশ্বৰৰ নাম নাই তেওঁ অভকত। ভকত তৰিব অভকত মৰিব। মনত ৰাখিব কথাটো। কপিল প্ৰভুৱে কৈছে, কপিল বদতি মাও শুনা দেৱহূতি, অভকতে কদাচিতো নপাৱে মুকুঠি। যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। গতিকে ঈশ্বৰৰ নাম যাতে আমাৰ প্ৰত্যেকজন সদস্যৰ মুখতে যাতে এটা হ'লেও ওলায়, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু যাৰ ঈশ্বৰৰ নাম নলয় সেইজনক একাদশ স্কন্ধ ভাগৱতত কি বুলি কৈছে ভগৱন্তই? যে কদাচিতো নলৱৈ মহুৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস।
যাৰ মুখত এটাও ঈশ্বৰৰ নাম নোলায় সেইজন দেখাতহে মানুহ কিন্তু স্বভাৱত ৰাক্ষস। তেওঁ কি কাৰণে জীয়াই থাকে? খাবলৈ জীয়াই থাকে। দাৰ্শনিক পণ্ডিতে কৈছে ঈশ্বৰৰ নাম মুখত নথকা মানুহবিলাক খাবলৈ জীয়াই থাকে। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। যুটীয়া বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। মনত ৰাখিবা দেই। যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে দৈত্য গুৰু শুক্ৰাচাৰ্যক নাকচ কৰিছে এই গুণৰ কাৰণে। কি বুলি কৈছে? জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। যে তুমি এজন জ্ঞানী মানুহ বুলি মই জানো, কিন্তু বৰ তুমি লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা মানে লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে যুটীয়া বুদ্ধিয়ে খুৱাব নোৱাৰিলে এওঁ সদায় মোৰ লগত কাজিয়া কৰিব, এওঁক কেতিয়াও স্বামী বৰণ কৰিব নাকচ কৰিছে দেই। আমাৰ উঠি অহা গাভৰু ছোৱালীবিলাকে ভাল স্বামী পাবলৈ হ'লে ভাগৱত আগৈ পঢ়ি ল'ব, আৰু ভাল ডেকা ল'ৰাই যদি ভাল ছোৱালী পাব পাৰে ভাগৱত পঢ়ি ল'ব। ভাগৱতত চব কেনেকুৱা ছোৱালী বিয়া কৰাব লাগে, কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি, সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী, কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। যদি এজনী ধৰ্মৱতী ভাৰ্যা বিয়া কৰিব পাৰে, স্বামীক মানে বিপদৰ পৰা উদ্ধাৰ কৰিব। আৰু যদি অধৰ্মী ছোৱালী বিয়া কৰায়, তেতিয়াহ'লে স্বামীক নৰকলৈ ঠেলি দিব। মনত ৰাখিব কথাটো। চব তত্ত্ব আমাক ভাগৱতে দিছে, মাত্ৰ আমি ভাগৱত আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত আমি উঠি অহা প্ৰজন্মক যাতে আমি পঢ়িবলৈ শুনিবলৈ, আপোনালোকে ডেকা ল'ৰা গাভৰু ছোৱালী মহিলা দাড়ি থকা দাড়ি নথকা শৰণীয়া অশৰণীয়া বুলি পঢ়াৰ পৰা বঞ্চিত নকৰিব। কাৰণ আমাৰ সকলোৱে পঢ়াত কোনো বাধা নাই। আপোনালোকৰ অসমীয়াত মাষ্টাৰ ডিগ্ৰী ল'ৰা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা লৈ পেলাই পঢ়ি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈছে। অধ্যয়নত বাধা নাই, কিন্তু নিয়ম কেৱল আনুষ্ঠানিকতাতে থাকিব। যেতিয়া ল'ৰাটোক আপুনি পঢ়িবলৈ দিব, তেওঁ যেতিয়া ঘোষা পঢ়িব, হৰিপদ সেৱা নকৰে নিমিত্তে মায়াই বান্ধি ফুৰাৱে, তাৱতো মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে। এই ঘোষাপাকি যেতিয়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে পঢ়িব, তেওঁ নিজেই বুজিব, শৰণ নোলোৱালৈকে মই অজ্ঞান আন্ধাৰত মানে পাৰ হৈ থাকিব লাগিব, গতিকে শৰণ ল'বই লাগিব। দেউতা মই শৰণ ল'মেই, মা মই শৰণ ল'ম, নিজে আহিব আগবাঢ়ি। আপুনি ক'বই নালাগে, তেওঁলোকক মাত্ৰ অধ্যয়ন কৰিবলৈ সুবিধা দিব লাগে। মনত ৰাখিব কথাটো। গতিকে আপোনালোক সকলোৱে ভাগৱত পঢ়া, কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়াত বাধা নাই। গতিকে তেওঁ পুত্ৰ কামনা কৰি সকলোকে মাতি আনি যজ্ঞটো আৰম্ভ কৰিলে। কৰি কি কৰিলে? দ্ৰব্য দেশ কাল পাত্ৰ সুদক্ষিণা, মন্ত্ৰৰো নাহিকে ক্ষীণ, সাংগু পাংগে যজ্ঞ কৰিলন্ত ৰাজা, নভৈল অংগতহীন। আপোনালোকে ঈশ্বৰ ভগৱন্ত স্বৰূপ ভকতক সেৱা কৰিবলৈ হ'লে একদম দিল খুচিকৈ দ্ৰব্যবিলাক আনিব দেই। একেবাৰে মানে চেফেৰাছ মানে চেনিকল বিচাৰি নুফুৰিব, হয়নে নাই? আনিলে কলকেইটা যিকেইটা আনে এটাইকেইটা ভাল কলে আনিব। কাৰণ আপোনাৰ কাৰোবাৰ পাতত যদি এটা চেফেৰা কল পৰি কাৰোবাৰ ঘৰত যদি ভাল জাহাজী বা মালভুক্ত পৰে, তেওঁ মনটোত এনেও দুখ লাগি যাব। গতিকে আপোনাৰ কাৰো মনতে যাতে দুখ নোপোৱাকৈ আপুনি একেধৰণে পবিত্ৰভাৱে আপোনালোকে দ্ৰব্য সংগ্ৰহ কৰিব। এওঁ একেবাৰে দিল খুচিকৈ গোটাইছে। মনত ৰাখিব, এইটোৱে আমাক শিকাই আছে যে আমি যিবোৰ কৰ্ম কৰোঁ ভকতক ভগৱন্তক পুজিবৰ কাৰণে দিল খুচিকৈ আনিব, তাত অকণো কপটতা নাৰাখিব। তেওঁ আনিছে কেনেকৈ? নভৈল অংগতহীন, কোনো ক'তো মানুহে খুঁত দেখা নাই, নিখুঁতভাৱে পবিত্ৰভাৱে তেওঁ দ্ৰব্যবিলাক ভকতক খুৱাবৰ কাৰণে আনিছে। তাৰপিছত কৈছে পাছে কৃপাময় জানিল হৃদয় মুকেশে ভজে নিৰ্পতি। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আপুনি কি ভাবে তেওঁলোক জানেই। গতিকে ভগৱানে গম পাই গ'লে, এওঁ মোক ভজিবৰ কাৰণেই এই যজ্ঞটো আৰম্ভ কৰিছে। কৰ্মশীলজনে আমাক নপাৱে আমি ভকতৰ গতি। ভগৱন্ত ভকতৰহে গতি, কৰ্মশীলজনৰ নহয়। মাধৱদেৱে লিখিছে কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি, অতিশয় দূৰহুন্ত তাৰ, দূৰতো বিদূৰহুন্ত তাৰ। গতিকে আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ বহুতে এই কথা নাজানি তপ জপ যাগ যজ্ঞ হোম ব্ৰতৰ দ্বাৰা বাহিৰত বিচাৰি ফুৰিছে। গতিকে সেইজনৰ হৃদয়ৰ পৰা ভগৱন্ত বহুত দূৰ আঁতৰলৈ গুচি যাব। তাৰ উদাহৰণটো দ্ৰৌপদী বস্ত্ৰহৰণত দেখুৱাই থৈ গৈছে। যেতিয়া ৰজস্বলা অৱস্থাত দুঃশাসনে ৰাজসভাত যেতিয়া বস্ত্ৰ হৰণ কৰিছিল, দ্ৰৌপদীয়ে নিজৰ শক্তিৰে
কেনেকৈ মই লজ্জানত অৱস্থাৰ পৰা নিজক বচাব পাৰোঁ তাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিলে। অৱশেষত যেতিয়া বিফল হৈ গ'ল তেতিয়া তেওঁ ভগৱানে মনত পৰিলে যে কৃষ্ণই সমস্ত বিপদতে ৰাখি আহিছে, আজি এই বিপদতো মোক ৰাখিব। কিন্তু মাতোতে গণ্ডগোল লগাই দিলে। কি বুলি ক'লে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা, মোক এতিয়া দুষাখনে লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা। চিঞৰি আছে, অহা নাই। তেওঁ ফটকৈ মনত পৰিলে, তেওঁতো হৃদয়তে আছে। হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে আৰু ৰক্ষা কৰিলা। মুখৰ আগত ভমককৈ ওলাই গ'ল। তেতিয়া দুৰ্বতীয়ে দাবী কৰিছে, তোমাক ইমান সময় মাতি আছোঁ, অহা নাই, তোমাৰ গাতহে দুখ। তুমি দ্বাৰকাপতি বুলি কৈছা, মই তোমাৰ কথা ৰাখি দ্বাৰকালৈ দৌৰ মাৰিছোঁ। মথুৰাপতি বুলি কৈছা, মথুৰা পাইছোঁগৈ। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোঁগৈ। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, মোক বহুত আগতে পালাহেঁতেন। আজি আমাৰ অৱস্থা সেইটো হৈ আছে দেই। আমাৰ হৃদয়তে আছে, আমি বাহিৰত বিচাৰি ফুৰিছোঁ। কিহৰ কাৰণে আছে? যদৃশী ভাৱনা জৈশ সিদ্ধি ভৱতী তাদৃশী। আপুনি যেনেকৈ ভাবে তেনেকৈ আপোনাৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আছে। ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব। ভগৱানে কৈছে, তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে মই ভাগৱতত নিয়ম বান্ধি থৈ আহিছোঁ। মনত ৰাখিব, আমাৰ ডেকা গাভৰুবিলাকে আজি বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানে দম্পতীয়ে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কাৰোবাক লাগে এটা ল'ৰা, পাই ছোৱালী। তিনিজনী আগৰ ছোৱালীত 4 নম্বৰটো ল'ৰা হ'ব বুলি ভাবি আছিল, ছোৱালীয়ে হ'ল। গতিকে মৰিয়াই কিলাই ডিভৰ্চ কৰা পৰ্যন্ত আপোনালোকে মিডিয়াত দেখিছে। গণ্ডগোলো ক'ত লাগিলে ভাগৱত নাজানে। ভাগৱতে আমাক নিয়ম বান্ধি দিছে যে আপোনাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পোহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পোহৰ। এই অষ্ট পোহৰৰ ভিতৰত আমি সৃষ্টি কাৰ্যত কোনটো পোহৰত আগবাঢ়িব লাগে, আমাৰ উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্মসকলে এই নিয়ম জানিব লাগে। আমাৰ দাৰ্শনিকে বান্ধি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পোহৰত দিবা সময়ত আমাৰ কোনো দম্পতী সৃষ্টি কাৰ্যত আগবাঢ়িব নালাগে বা নাপায়। কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালে এই 4টা পোহৰত। তাৰে প্ৰথম 2টা পোহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো আমাৰ ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আহাৰ খালে প্ৰথমতে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান হ'ব। গতিকে আপোনালোকে 2টা পোহৰ বাদ দি 3য় আৰু 4ৰ্থ পোহৰত আমাৰ নৱদম্পতীসকল বাঞ্ছিত ফল লাভ কৰিবৰ কাৰণে আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি সবা একমতি, তেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব যে আপোনালোকৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা লাগে, ডাক্তৰ লাগেনে, ইঞ্জিনিয়াৰ লাগেনে, প্ৰবক্তা লাগেনে, অধিবক্তা লাগেনে, বুদ্ধিজীৱী লাগেনে, জ্ঞানী লাগেনে, মানি লাগেনে, ভকত লাগেনে, বৈষ্ণৱ লাগেনে, সন্ত লাগেনে, মহন্ত লাগে, আপোনালোকে আগতীয়াকৈ আলোচনা কৰি ল'ব। আলোচনা কৰি দুইজনৰ মত নিৰ্দিষ্ট সময়ত মানে তেওঁক সমৰ্পণ কৰিলে ভাৱটো তেওঁক জনাব লাগিব। ভাৱে ন লগতে সৰ্বম, তোমালোকৰ ভাৱটো মোক জনাবা যথা সময়ত। আজি যদি মতভেদ হৈ যায়, আমাৰ স্বামী স্ত্ৰীৰ মাজত যদি মতভেদ হৈ যায়, কাৰোবাৰ স্বামীয়ে জানে, ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে, স্বামীয়ে নামানে, তেনেকুৱা হ'লে আমাৰ জীৱনলৈ, দাম্পত্য জীৱনলৈ কশ্যপ ঋষিৰ নিচিনা জীৱন আহি যাব। কশ্যপ ঋষিৰ 2গৰাকী ভাৰ্যা, দিতি আৰু অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল, সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম হ'ল। কিন্তু দিতি হিংসা কৰি আছিল, সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক গৈ পেলাই পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কশ্যপ ঋষিয়ে কৈছিল, ভাৰ্যা এইটো উপাসনাৰ সময়, এইটো পুত্ৰদানৰ সময় নহয়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে, উপায়ন্তৰ হৈ স্বামীক ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। আমাৰ উঠি অহা দম্পতীয়েও যদি নিয়ম নাজানে, আপোনালোকৰ ঘৰতো তেনেকুৱা সন্তানেই জন্ম হ'ব, যিটো সন্তানে বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ পঠাই দিব। কিন্তু 10ম স্কন্ধ ভাগৱতত কুৰকংশক বধ কৰি মানে অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃ বসুদেৱ আৰু দৈৱকীক উলিয়াই আনি স্বয়ং ভগৱান কৃষ্ণই দীঘল দি পৰি স্তুতি কৰিছিলে। কি বুলি? হে পিতৃ মাতৃ, তোমালোকে মোৰ কাৰণে বহুত জীৱনত কষ্ট পালা, মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। যিটো পিতৃ মাতৃ জন্মিলেক দেহ, পুখিলেক অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত এই ভাগৱতৰ দৰ্শন নাজানি
পুত্ৰ হুয়া যিটো পিতৃক নুপুষ হৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাই জমৰ কিং কৰে কাটি। কোনোবাই যদি ভাগৱতৰ দৰ্শন নাজানি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দুখৰ দুখী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱনতে থাকোঁতে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা অনীহা কৰা সন্তান যদি উশাহ নিশাহ লৈ জীয়াই আছে, তেওঁ জীয়াতে মৰা। গতিকে আমি জীয়াতে মৰা সন্তান হিচাপে যাতে সমাজত পৰিচয় দিব লগা নহয়, জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে উঠি অহা নৱদম্পতিসকলে আগতীয়াকৈ ভাগৱত পঢ়ি ল'ব। গতিকে আমাৰ প্ৰত্যেকখন নামঘৰতে যাতে আমি এনেধৰণে পাৰিলে সাপ্তাহিক পষেকীয়া মানে বন্ধ দিনত আমাৰ ভাগৱত অনুষ্ঠান কৰি গাঁওখনত যিমান ডিগ্ৰীধাৰী ল'ৰা আছে, মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী, BA ডিগ্ৰীৰ পৰা ধৰি যিমান পঢ়া শুনা ল'ৰা আছে, সকলোকে আপোনালোকে দায়িত্ব দি লৈ আনিব নামঘৰলৈ। অহা দেওবাৰে গধূলি যাদৱে প্ৰথম স্কন্ধ ভাগৱতৰ একাধ্যায় পঢ়িব লাগিব, মাধৱীয়ে আপোনাৰ অৰ্থ ভাঙিব লাগিব। দায়িত্ব দি দিয়ক আৰু আমি থাকিম উপস্থিত। বছ তেওঁলোকে এতিয়া বহুত ডিগ্ৰীধাৰী ল'ৰাই ভয় ক'লে কৰে, মই সুৰ নেজানো, অৰ্থ নেজানো। গুৰুজনে কৈছে নালাগে, জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদোহী নামে কৰে চন। আপোনালোকৰ এইখন গাঁৱৰ এজনী বোৱাৰীয়ে গধূলাৰ লগে লগে ধূপ ধূনা জ্বলাই গুৰুগৃহত উপাসনা কৰিছে। কি বুলি? ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া হৈ জামা যে আছয় ঘুমতি যায়। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে তেওঁৰ ছোৱালীজনী, বোৱাৰীজনী, মহিলাগৰাকীৰ মাত আৰু সুৰত স্তব্ধ হৈ গৈছে। কিন্তু তেওঁ নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় মানেনো কি নাজানে। কিন্তু গুৰুজনে কৈছে নালাগে, তোমাৰ মুখৰ আগত বিষ অকণমান পৰি আছে, তুমি অমৃত বুলি বুটলি খাই দিলা, বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰোঁ বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিব, এইটো বিহৰ দ্ৰব্যগুণ। আপুনি ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা নাজানি লওক, জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদোহী নামে কৰে চন। নাজানিও যদি ঈশ্বৰৰ নাম লয়, তেওঁ প্ৰাৰ্থনাটোৰ যিমান দূৰলৈকে যাব, ভাগৱতে কৈছে একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰে। মানুহটো দূৰৰ কথা, মূৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ, কীট পতংগ কুশিটো কৰে পবিত্ৰ। মানুহটো উদ্ধাৰ হ'বই, মানে পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো উপকাৰ কৰিব। আজি আপোনালোকে মাইক্ৰফোন ব্যৱহাৰ কৰিছে, নকৰা হ'লেও অনুষ্ঠান হ'লহেঁতেন, কিন্তু নামঘৰৰ ভিতৰৰ সকলেহে শুনিলেহেঁতেন। এতিয়া ভাগৱত নামৰ ধ্বনি যিমান দূৰলৈকে বতাহে উৰুৱাই নিব, সিমান দূৰলৈকে মানুহটো দূৰৰ কথা, আমাৰ প্ৰাণী জগতখনো উদ্ধাৰ হ'ব। গতিকে এই 4 দিনীয়া কাৰ্যসূচীত ঈশ্বৰৰ গুণনাম বিকাশে এই জগতৰ প্ৰদূষণ বায়ু সংশোধন কৰিব, জীৱ জগতৰ উপকাৰ কৰিব। তেতিয়া সেৱকীসকলৰ কি হ'ব? পৰো উপকাৰায় পুণ্যম। মনত ৰাখিব, আপোনালোকে নিজা ঘৰটো কেতিয়াবা পাতিলে যদি ঈশ্বৰে দিয়া সামৰ্থ্য আছে, মাইক্ৰফোন ব্যৱহাৰ কৰি গুণনাম যিমান পাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। গতিকে সিমানেই আপোনাৰ পুণ্য হ'ব। যদাতি চব প্ৰাপ্নুতি, মই দিয়া প্ৰতিভা মোৰ কাৰণে দিলে, মই তোমাক দিয়েই থাকিম, যদি নিদিয়ে নাপাব। গতিকে আমি ভাগৱতৰ প্ৰতিটো কথা আমি কি কৰিব লাগিব? মানে উপলব্ধি কৰিব লাগিব আৰু বিশ্বাসেৰে ল'ব লাগিব দেই। এতিয়ালৈকে আমি যিখিনি কথা আলোচনা কৰিছোঁ, প্ৰতিটো কথা বিশ্বাসেৰে ল'ব লাগে। বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। গতিকে উপলব্ধিয়ে সংস্কাৰ কৰে। আমাৰ প্ৰতিটো কথা আমি উপলব্ধি কৰিব লাগিব। যাৰ উপলব্ধি নাই সি জেইছে থে, যেনে আছে তেনেই ৰাখিব, কোনো সলনি নহয়। আজি আমাৰ বহুত মানুহে ভাগৱত পঢ়িছে, কিন্তু উপলব্ধি নকৰাৰ কাৰণে একেটা অৱস্থাতে আছে, কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু ভাগৱতে কেনেকুৱা পৰিৱৰ্তন কৰে মই আগতীয়াকৈ আপোনালোক কৈছোঁ। দুষ্ট মানুহ শান্ত হয়, মানে সতী সন্তান নোহোৱা মাইকী মানে সুযোগ্য সন্তান পায়, দুখীয়া মানুহ ধনী হয়, ইমান মহিমা আছে। তৎসত্ত্বেও যদি পৰিৱৰ্তন হয়, তেতিয়াহ'লে বুজিব লাগিব সি পঢ়িব লাগে কাৰণে পঢ়িছে, শুনিব লাগে কাৰণে শুনিছে। কিন্তু আমি কেনেকৈ শুনিব লাগে? কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে, হে অৰ্জুন, তুমি জীৱনৰ যিটো মুহূৰ্তত, যিটো সময়ত সাধুৰ সংগত বহি মোৰ নিৰ্মল কথা শ্ৰৱণ কৰিবা, যদি শ্ৰদ্ধাৰে শুনিব পৰা 2 গুণ পাপৰ পৰা তোমাক মুক্ত কৰিম, যদি অশ্ৰদ্ধাৰে শুনা 1 গুণ পাপৰ পৰাহে তুমি মুক্ত হ'ব পাৰে। পৰম মংগল নাম যিপুনো শ্ৰদ্ধায়ে শুনৈ,
হৰৈ পাপ তাহাৰ দুগুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন। হে অৰ্জুন, তুমি যিমান শ্ৰদ্ধাই শুনিবা দুগুণ পাপৰ পৰা মুক্ত হ'ব। যদি অশ্ৰদ্ধাই শুনা, আজি আপোনালোক চবেই ইয়াত একেটা উদ্দেশ্যলৈ বহি আছে বা আহিছে, কিন্তু ভগৱানৰ এটা ৰহস্য আছে। অৰ্জুনক কৈছে, যদি আজি গায়ন গাঁৱৰ বেজৰ চুবুৰী নামঘৰলৈ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা আহাসকলে যদি একান্ত মনে শুনি দিয়ে, চবকে যদি মই সমান নম্বৰ দি বৈকুণ্ঠলৈ পঠিয়াই দিব লাগে, তেতিয়াহ'লে মোৰ এই গায়ন গাঁৱৰ বেজৰ চুবুৰী মোৰ মায়াৰ বজাৰখনেই বন্ধ হৈ যাব। চবকে যদি বৈকুণ্ঠলৈ পঠিয়াই দিব লাগে। সেইকাৰণে মই অৰ্জুন কি কৰোঁ জানা? বোলে কি, কোনোবা মানুহক গ্ৰাম্য কথা পতাই দিম, কাৰোবাক চাহ তামোল খোৱা কথা ভবাই দিম, কাৰোবাক ঘৰত এৰি থৈ অহা কমকেইটা কথা ভবাই দিম। ৰীতে হং য়ৎ প্ৰতীয়েত ন প্ৰতীয়েত স্বাত্মানি তৎ অবিদ্যাত্মানো যথা য়বাসু যথা তমঃ। এয়াই মোৰ ৰহস্য, এয়াই মোৰ বিনোদ বিলাসানন্দ। এই ৰহস্য ভেদ কৰিবৰ কাৰণে আহিব লাগে। ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক। মনত ৰাখিব কথাটো। গতিকে ভাগৱত নুশুনা মানুহে ৰহস্য ভেদ কৰিব নোৱাৰে, যাৰ কাৰণে আজি আমাৰ সমাজত বহুত মানুহে আনৰ হোৱা দেখিব নোৱাৰে। আনৰ হোৱা দেখিব নোৱাৰা মানুহৰ সংখ্যাই বেছি। কাৰোবাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত যদি আগবাঢ়িছে, কাষৰ ঘৰৰ মানুহে হিংসা কৰিছে। সেইটো স্বভাৱ যদি আছে কাৰোবাৰ, আজি ইয়াতে এৰিব দেই। আমাৰ ভাগৱতত দশম স্কন্ধত ভগৱন্ত কৃষ্ণই নিজ মুখে কৈছে কি বুলি? অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট। তোমাত বিমুখ ভৈলে একো আত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান শিলত মূৰে চাৰি উপাৰ্জন নকৰক কিম্বা, তেওঁ থকা হৃদয়খনত যদি পৰহিংসা ভাৱ থাকে, আপোনাৰ মনৰ কামনা কেতিয়াও পূৰণ কৰি নিদিয়ে। মনৰ কামনা পূৰণ নহ'লে আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব, মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই দিব, আয়ুস বঢ়াই দিব। যাৰ অন্তৰত দুখ বেদনাই ভৰি থাকিব, সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল নকৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। তেতিয়া মাকে সুধিলে, বোপাই মনটো আনন্দত ৰাখিবলৈ হ'লে মই কি কৰিব লাগিব? মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। মোৰ কথা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈ তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক পালে মোৰ কথা যদি কোৱা আৰু শুনা, মুঠ বিনে চিত্ত আন দেৱত নেদন্ত, আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আচয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? ক'ত বহিব লাগিব? অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে, মই পোহৰ, মই শাশ্বত, মই সনাতন, মই ব্ৰহ্ম। মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'বা, তেতিয়ালৈকে তুমি দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিবা। পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচুৱায়। গতিকে পৰম আনন্দ নিজে আহিব। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দই আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি মাত্ৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আলহী অতিথি ভকত বৈষ্ণৱৰ লগত যদি ঈশ্বৰৰ কথা পাতে, আপোনাৰ আনন্দ নিজে আহিব। তাকে নকৰি যদি পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা কৰে, আপোনাৰ আলোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, আলোচনা কৰা দুজনৰ কি হ'ব? আমাৰ বেদত কৈছে পাপায় পৰপীড়নম। আপোনাৰ কথাই যদি আনক আঘাত দিয়ে, আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে দুখ দুৰ্গতি আহিব আৰু আয়ুস কাটি দিব। আনৰ মনত দুখ দিয়া কথা কোৱা মানুহে কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায়। মনত ৰাখিব কথাটো। আপোনালোকৰ কাৰোবাৰ যদি সেইটো স্বভাৱ আছে, আজি ইয়াতে এৰিব। পৰ চৰ্চা, পৰ নিন্দা, আপুনি যিটো ক'ব লাগে মুখৰ আগত ক'ব। মুখৰ আগত কোৱাজনতকৈ বন্ধু নাই, আৰু আনৰ আগত কোৱা সমান শত্ৰু নাই। গতিকে কিছুমান মানুহ আছে আমাৰ মুখৰ আগত ক'বলৈ বেয়া পায়, কিন্তু আনৰ আগত চৰ্চা কৰে, সেইজন পৰম শত্ৰু বুলি কৈছে। যি মুখৰ আগত কয় তেওঁ পৰম মিত্ৰ, তেওঁ সুহৃদ, তেওঁ বান্ধৱ, তেওঁ গুৰু, তেওঁ ঈশ্বৰ। যিজনে মুখৰ আগতে আপোনাৰ ভুলটো কৈ দিয়ে। আমাৰ স্বভাৱটো তেনেকুৱা হ'ব লাগে। গতিকে এই কথাবোৰ নজনাৰ কাৰণে আজি আমাৰ জীৱনলৈ নানান দুখ দুৰ্গতিয়ে নামি আহিছে। গতিকে এতিয়া ভগৱানে জানিলে কি বুলি? পাছে কৃপাময় জানিলা হৃদয় মুকেশে ভজে নিৰ্পতি। ভগৱন্তই আপুনি কি কৰিছে, কি ভাবিছে চব জানে।
এওঁ মোক ভজিবৰ কাৰণে এই ব্যৱস্থাটো কৰিছে। কৰ্মশীলজনে আমাকো নাপায় আমি ভকত। গতিকে কৰ্মশীল যাক মানে কৰ্মত বিশ্বাস, যাক যজ্ঞ পূজা পাতল কৰি ভগৱন্তক বিচাৰি ফুৰে, সেইজনে মোক পাব নোৱাৰে বুলি কৈছে। হেন শুনি মনে দেৱনাৰায়ণে তথাতে ভৈলা বেকত, মহা তেজ ৰাখি সবাক ঢাকিলা বিস্ময় সবে মনত। গতিকে হেন শুনি মনে ভগৱন্তই এই কথাটো শুনি দেৱনাৰায়ণে তথাতো ভৈলা বেকত, তাতে আহি উপস্থিত হ'লহি। মনত ৰাখিব কথাটো, উপস্থিত হ'লহি। আৰু মহাতেজ ৰাখি সবাক ঢাকিলা বিস্ময় সবে মনত। সেই যজ্ঞস্থলী থকা সকলোৱে এটা জ্যোতিষ্ময় ৰূপত ভগৱান আহি আৱিৰ্ভাৱ হোৱাৰ লগে লগে চবৰে মন বিস্ময় হৈ গ'ল, আশ্চৰ্য প্ৰকাশ কৰিলে। এইখিনিলৈকে আমাক কৈছে দেই। ইয়াৰ পিছৰ পদে আমাক কি ক'ব আমি আকৌ পদবন্ধে আলোচনা কৰিম। বাহক বাপ কৃষ্ণ। হে ৰাম শ্যাম তনুপিত বসনে ভূষিত